এতিয়া 1 জানুৱাৰীত মোৰ প্ৰেছ কনফাৰেন্সখন আপোনালোকে মনত ৰাখিব। তেখেতে অখিল গগৈ ডাঙৰীয়াই ব্যক্তিগতভাৱেতো মোক পৰামৰ্শ নিদিয়ে, কথা বাৰ্তা কম পতা যায়, সেইকাৰণে এনেকুৱা মঞ্চৰ ব্যৱহাৰ কৰি হ'লেও তেওঁ মোক কিছু পৰামৰ্শ দি দিয়ে যাতে কংগ্ৰেছ বিলাকৰ দুৰ্গতি হ'ব পাৰে আৰু এলায়েন্সৰ মিটিঙত গৈ বিয়া বাৰুৰ কথা পাতি দিব। আজিলৈকে কোনোবাই শুনিছেনে ইমান ডাঙৰ এলায়েন্সৰ মিটিঙত? আৰে তেখেতৰ বিয়া পাতক, চৰকাৰ নাহিলেওতো তেওঁ বিয়া পাতিব লাগিব নহয়। চৰকাৰ আহিলেহে কিয় বিয়া পাতে? ৰখি আছে, চৰকাৰ নাহিলেও বিয়া কৰাব লাগিব। মানে এটা প্ৰব্লেম কি জানে, আপুনি যেতিয়া থাকে বেলেগে কথা ক'বলৈ ভয় কৰে, গতিকে বিজেপিৰ ভিতৰত এনেকুৱা ঘৰুৱা কথাবিলাক নোলায়। প্লিজ, আমি চব মিলা প্ৰীতিৰে থাকো কাৰণে ঘৰুৱা কথা পাতো, আৰু ঘৰুৱা কথাটোক আপুনি এনে পিজুচৰ জৰিয়তে ডাঙৰ এনে কৰি দিয়ে। অলপ প্ৰসংগলৈ প্ৰসংগত যাব নালাগে। আপুনি পিজুচক যিটো দায়িত্ব দি থৈছে, কালিতো আমাৰ দেৱবৰ্তা আৰু মোৰ ওপৰত যিখন ৰুলাৰ চলাইছে, সেইখন ৰুলাৰ চলাইছে মুঠতে দুনিয়াৰ মানুহে গালি পাৰিছে তাত। এতিয়া আমি শেষ কৰিব লাগিব, প্লিজ প্লিজ, আৰু বহুত বিল আছে আমাৰ। যেতিয়াই মই ক'লো অখিল গগৈ কাৰ মানুহ, মনোৰঞ্জন তালুকদাৰে ক'লে আপোনাৰ মানুহ। প্লিজ, কিন্তু honorable MLA, please sit down. তালুকদাৰ ডাঙৰীয়া Please silent, sit down. Please. এইটো মই লগাই দিছো দে, আপুনি ভিডিঅ' চাওক। অখিল গগৈ ডাঙৰীয়াই ভিডিঅ' চাব লাগে। মই যেতিয়া ক'লো অখিল গগৈ কাৰ মানুহ, মনোৰঞ্জন তালুকদাৰে আমাৰ ফালে দেখুৱাই দিছে। যি একদম আপুনি আজি ভিডিঅ'টো চাব। কিন্তু মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া অলপ ভুল কৰিলে, মোৰ ফালে দেখুৱাই দিছে, মই লাহেকৈ গুচি দিছো যাতে আঙুলিটো পিজুচৰ ফালে গুচি। এইটো মোৰ নহয় মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া। ছাৰ ঘটীয়া শব্দটো ইয়াত এক্সপ্লেইন কৰিব লাগে নেকি? নালাগে, নালাগে নহয়, অসমীয়া শব্দ দিওঁ। সেইটো ঘটীয়াটো মানে আমাৰ এজন মানুহ বিৰাট খাটে ঘটীয়া শব্দটো। এজন মানুহ বেলেগ অধ্যক্ষ মহোদয়, ইলেকশ্যন হওক নহওক, জিকক হাৰক, সেই নেতাজনৰ বিয়া কিন্তু আমি চবে খাব লাগিব। সেইটোৰ লগত হাৰা জিকাৰ কোনো কথা নাই। আপুনি মই ইমান ভয় খাই গলো, বিজেপিত বিয়া বাৰুৰ কথা পাতিলে আমি কণ্ডিশ্যনেল নাপাতো। তোৰ বয়স হৈছে বিয়া কৰ, ঘৰত দেউতা মা ৰখি আছে, মাক বোৱাৰী এগৰাকী লাগে, বিয়া পাত। আপুনি কণ্ডিশ্যন দিছে ইলেকশ্যন জিকিলেহে বিয়া কৰাবি, হাৰি গলে কি হব? তাৰমানে গোটেই জীৱনটো বিয়া নাপাতিব নেকি? সেইকাৰণে মই কৈছো যে অখিল গগৈৰ দৰে বন্ধু থাকিলে বেলেগ নালাগে আৰু চলি যাব। মাননীয় অধ্যক্ষ মহোদয়, যি নহওক পবিত্ৰ সদনক মই ধন্যবাদ জনাইছো। আৰু স্বাধীনতাৰ ইমান বছৰ পিছত এই বিলখনক অসমৰ নিপীড়িত নিষ্পেষিত সমাজৰ মহিলাসকললৈ আমাৰ শ্ৰদ্ধাঞ্জলি বুলি ধৰি ল'ব লাগে। ইয়াতে যিটো পুলিচৰ কথা কৈছে, মই এই লাইনটো আপোনালোকক পঢ়াই দিছো যাতে আপোনালোকৰ কনফিউজন নাথাকে। The Gaubura village quasi parent or legal guardian of the contracting party of the polygamous marriage shall, if dishonestly, যদি honestly কয় মই জানো মই একো কৰিব নোৱাৰো, this provision is not applicable. Dishonestly, fraudulently hide and intentionally take part in performance and solemnization of polygamous marriage shall be punished with 2 years and fine of 1 lakh. তাৰমানে যেতিয়ালৈকে তেওঁ অনেষ্ট থাকিব যে বিয়া কৰিছে নিজে কৰিছে, মোৰ ক'বলগীয়া একো নাই, মই নাজানো বা জানিছো কিন্তু মই ইয়াত মোৰ সন্মতি নাই, there is no punitive action against that person. বেলেগ কথা, পুলিচেতো ভাল কথাও কেতিয়াবা জাগাই জাগাই মোৰ কথাখিনি কৈ লওক, নহ'লে ৰিডমটো ভাঙি যায়, তাৰপিছত ক'ব মই আকৌ উত্তৰ দিম। So this clause will be applicable
যেনেকে যিকোনো মাৰ্ডাৰ কেছত এটা গ্ৰুপ যে এওঁলোকে মিলি কনস্পিৰেচি কৰিছিল ইয়াতে তেতিয়াহে এই প্ৰভিজনটো এপ্লিকেবল হ'ব যদি কোনোবা দেউতাক মাকে এনকাৰেজ কৰে যে প্ৰথমজনী ঘৈণীয়েকে বাচ্চা জন্ম দিব পৰা নাই তই দ্বিতীয়জনী বিয়া কৰ যেটো আপোনালোকে কৈ আছিল প্ৰথমজনীৰ বেমাৰ হ'ল দ্বিতীয়গৰাকী কৰা যদি দেউতাক মাকে they become friends they become partner in the crime kaji if he become partner in the crime নিয়ম মতে তেওঁৰ পানিশমেন্ট ইকুৱেল হ'ব লাগিছিল 7 and 8 years but because তেওঁলোক এজেড হ'ব সেইকাৰণে knowing that they are partner in the crime আমি এটো cognizable offense কৰা নাই it is a non cognizable offense দুই বছৰ মানে জেলুন 2 বছৰ মানে পুলিচে গ্ৰেপ্তাৰ কৰিব নোৱাৰে কোৰ্টেহে ডিসিশন ল'ব পাৰে যেটো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া কৈছে যে পুলিচ উইল misuse cognizable offense নহলে it is a non cognizable offense গতিকে পুলিচে একো কৰিব নোৱাৰে in this case only trial court can take action against them ইয়াত কোনো জামিনৰ ইয়াতে গ্ৰেপ্তাৰ কৰাৰ প্ৰভিজন নাই it is a bailable section of law সেই কাৰণে কোৰ্টে যদি আলটিমেটলি ডিসাইড কৰে যে লৰাজনে বিয়া কৰাব ইচ্ছা কৰা নাছিল বাপেক মাকে খুন্দি থাকিলে এই তোৰ প্ৰথমজনী ঘৈণীয়েকে বাচ্চা জন্ম দিব পৰা নাই বাচ্চা জন্ম দিব পৰা নাই বাচ্চা জন্ম দিব পৰা নাই অতিষ্ঠ হৈ দ্বিতীয় বিয়া কৰালে then more than the boy দেউতাক মাক বেছি দুখী হয় so when they will be partner in the crime tetiahe a provision will attract কিন্তু যদি they are not partner of the crime that this provision will not applicable he karone a provision to পঢ়ি ললে আপোনালোকে দেখিব তাত কেইবাটাও ৰাইডাৰ দিয়া হৈছে dishonestly fraudulently intentionally ইয়াত কেইবাটাও ৰাইডাৰ দিয়া হৈছে so that police cannot touch them আৰু অফেন্স আমি মাত্ৰ 2 বছৰৰ ৰাখিছো ট্ৰায়েল কোৰ্টেহে পানিশমেন্ট দিব পাৰিব নট বাই পুলিচ অধ্যক্ষ মহোদয় মই পুনৰ এবাৰ আমাৰ আটাইকে মই অভিনন্দন জনাম ধন্যবাদ জনাম আমাৰ অসমৰ বিধানসভাৰ ইতিহাসত যিসমূহ আজিলৈকে সমাজক পৰিৱৰ্তন কৰাৰ ঐতিহাসিক আইন পাছ হৈছে এখন বিধানসভাই তাৰ ভিতৰত আমাৰ এইখন বিধানসভাও এনে এক মহান সামাজিক সংস্কাৰৰ সাক্ষী হৈ থাকিব পাৰিব আমাৰ প্ৰতিজনৰ বাবে ই এক গৌৰৱৰ মুহূৰ্ত প্ৰতিজনৰ বাবে ই গৌৰৱৰ ক্ষণ এই আইনখন সৰ্বসন্মতিক্ৰমে যাতে অসমৰ নাৰী সমাজলৈ এটা মেছেজ যায় যে দিস হাউস ইজ ইউনাইটেড in safeguarding their interest irrespective of religion সেই মেছেজটো যাতে আমি দিব পাৰো সকলোকে মই অনুৰোধ কৰিম যাতে সৰ্বসন্মতিক্ৰমে এই আইনখন আপোনালোকে পাৰিত কৰে ধন্যবাদ মই স্যাৰ মোৰ এটা মাত্ৰ বাক্য আছে টু দা পইণ্ট কিবা আছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা সুধিব খুজিছো আজি বহুত কথা পাতিলো ভালো লাগিলে কথাখিনি পাতি আজি বহু দিনৰ মূৰত আসলতে আমি খুব লাইভলি এসেম্বলি সেশন এটা কটালো আমাৰ মাজত পলিটিক্যাল ডিফাৰেন্স থাকিব পাৰে কিন্তু আমি কিমান মানে হেৰি হিচাপে এমএলএ হিচাপে আমি কিমান মানে হেৰি হ'ব পাৰো আজি প্ৰমাণ হৈছে এতিয়া কথাটো হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি সব কথা ক'লে অৰুণোদয় ক'লে আপুনি এটা ডাঙৰ প্ৰতিশ্ৰুতি দি থৈছিলে যে মাইক্ৰো ফাইনেন্সৰ 12500 কোটি টকা ঘৰটো মাৰি দিব এক মিনিট প্লিজ নো টাইম আৰু বহুত বিল আছে মহিলা প্লিজ এই প্ৰশ্নটো এবাৰ উত্তৰ এটা দি দিলে হ'ল মাইক্ৰো ফাইনেন্সৰটো কি কৰিব ফাইনেলি এবাৰ প্লিজ অধ্যক্ষ মহোদয় অসমত মাইক্ৰো ফাইনেন্সৰ কেইবাটাও স্ল্যাব আছে 50,000 টকালৈকে যাৰ লোন আছে সকলোৰে লোন আমি মাফ কৰিছো আৰু সকলোকে আমি এনওসি দি দিছো 50,000 ৰ ওপৰত লোন ললে they do not qualify to the definition of microfinance 2 লাখ টকালৈকে আছে
সেইকাৰণে আমি তেওঁলোকৰ লগত কথা পাতিছোঁ যে ঠিক আছে আপোনালোক ডেফিনেশ্যনত নাহে কিন্তু আপোনালোকৰ ইণ্টাৰেষ্টখিনি আমি দি দিওঁ লোনখিনি আপোনালোকে দিয়ক বা লোনখিনিৰ আমি 50% মাৰি দিওঁ আমি এটা আলোচনা তাৰ ওপৰতো কৰি আছোঁ আৰু ডেফিনেটলি আমি জনাম মহিলাৰ লোন মানে মাইক্ৰ' ফাইনেন্স নহয় 40,000ৰ লোনটো মাইক্ৰ' ফাইনেন্স আমি 50,000লৈকে 14 লাখ মহিলাৰ লোন আমি মাৰি দিছোঁ এতিয়ালৈকে আৰু বাকীখিনিও আমি ক্লোজ কৰা নাই উই আৰ ইন দ্য প্ৰচেছ অফ ডিছকাশ্যন মোৰ এটা ৰিকুৱেষ্ট আছে মই মোৰ বক্তব্যটো কৈছোঁ মই এতিয়াও এইটো ষ্টেণ্ড কৰিছোঁ বাকী মই পলিগামীৰ তীব্ৰ বিৰোধী হ'লেও এই ছেকশ্যন 7ত যিটো পুলিচৰ এক্সেছৰ সুযোগটো আছে এইটো যদি আপুনি ৰিৰাইট কৰে বা ৰিথিংকিং কৰে বা চিলেক্ট কমিটিত যায় তেতিয়াহ'লে মই বৰ কথাখিনি থাকিব কাৰণ নহ'লে মই কিন্তু এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ পুলিচক কোনো ধৰণৰ এক্সেছ দিব নালাগে এই ছেকশ্যন 7টো কাইণ্ডলি মাননীয় সদস্যগৰাকীৰ কনচাৰ্ণটোক মই ধন্যবাদ জনাইছোঁ কিন্তু তেখেতে ডিছপেশ্যনেটলি যদি চাই ইম্প্ৰিজনমেণ্ট ইজ 2 years 2 years ইম্প্ৰিজন মানে ইট ইজ এ কগনাইজেবল নন কগনাইজেবল অফেন্স ইয়াত পুলিচে এৰেষ্ট কৰিলেও লগে লগে বেল দিব লাগে আৰু এই অভিযোগটো অকল কোৰ্টেহে ঠিক কৰিব মই যদি ৰিৰাইট কৰোঁ ৰিৰাইট কৰিলে পুলিচৰ অধিকাৰহে আহি যাব এই ক্লজটো এনেকে বনোৱা হৈছে যাতে পুলিচে ইয়াত সোমাব নোৱাৰে অকল ট্ৰায়েল কোৰ্টেহে আফটাৰ চাৰ্জশ্বিট সোমাব পাৰিব সেইকাৰণে যদি আৰু অলপ ডিছকাশ্যন কৰক যদি এনেকুৱা কিবা আছে যে এইটো মই কোৱাটো নহয় পুলিচৰ পাৱাৰ আছে মোৰ মতেদি ইয়াত পুলিচৰ পাৱাৰ নাই চিলেকশ্যন কমিটিৰ কথাটো চিলেক্ট কমিটিৰ কথা নহয় মাননীয় অধ্যক্ষ মহোদয় এই বিলখন যদি চিলেক্ট কমিটিত যায় এইখন আৰু আমি নিজেই নিজক ডিফিট কৰা হ'ব আৰু মহিলা সমাজে আপোনাকো বেয়া পাব মোকো বেয়া পাব সৰভোগৰ আধা ভোট মহিলা হয় নাই মহিলাৰ সংকটত মোৰ একদম কোনো গতিকে যদি প্ৰয়োজন হয় সংশোধনৰ ৰাস্তা থাকে কিন্তু আজিৰ দিনটোত এই আইনখন আমি সুন্দৰ পৰিৱেশত সকলোৱে লগ লাগি আমি পাৰ কৰি দিব লাগে কিন্তু পুলিচৰ ভূমিকা স্পীকাৰ ছাৰ মাননীয় মহোদয় মই দুটা কথা ক'ব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিখিনি বিশ্লেষণ কৰিলে মানে আমি বুজিলোঁ এতিয়া এই আইনটো অসমৰ যি এৰিয়াৰ কাৰণে আনিব বিচাৰিছে দুটা পাৰ্টত আমি বিভক্ত কৰিব পাৰোঁ মুছলিম এণ্ড নন মুছলিম এতিয়া আইনটো বিলটো পাছ হৈ যোৱাৰ লগে লগে নন মুছলিমৰ ওপৰত কালিৰ পৰাই লাগু হৈ যাব চাইন হৈ গ'লে কিন্তু মুছলমানৰ কাৰণে পেণ্ডিং থাকিব উইথ দ্য কনচাৰ্ট অফ অনাৰেবল ৰাষ্ট্ৰপতি তেখেতে এইটো যিটো ক'লে আল্টিমেটলি এইটো লং এটা টাইম ল'ব সেইকাৰণে চিলেক্ট কমিটিত দিয়া কোনো অসুবিধা নাছিল ঠিক আছে এইটো যদি তেখেতে দিব বিচাৰে ভাল কথা চিলেক্ট কমিটিত যদি দি দিয়ে যদি দিব নিবিচাৰে তেখেতে যিখিনি ব্যাখ্যা বিশ্লেষণ কৰিলে ইছলাম সম্পৰ্কে বা প্ৰফেট মহম্মদৰ তেখেতে ধুনীয়াকৈ 80% তেখেতে যিখিনি কৈছে ঠিকে কৈছে 20% দেয়াৰ ইজ ছামথিং সেইখিনি মই আৰু ডিটেইলছলৈকে নাযাওঁ বিং এ মুছলিম ইণ্ডিয়ান এজন প্ৰাউডি ইণ্ডিয়ান মই যিহেতু কোৰাণত এনকাৰেজ কৰা নাই তেখেতে ঠিকে কৈছে প্ৰফেট মহম্মদো তাতে আমাৰ এইটো উৎসাহিত কৰা হোৱা নাই যাৰ কাৰণে উৎসাহিত কৰিলে জাষ্ট অপশ্যন আছে নট কম্পালচাৰী মুঠেই নহয় ইছলামত কম্পালচাৰী হ'লেতো কোনোবা 4টা চবৰ থাকিলেহেঁতেন বা উৎসাহিত কৰিলেও অলমষ্ট 20-30-40% মানুহৰ হয়তো পলিগেমি প্ৰেক্টিচ থাকিলেহেঁতেন কিন্তু আজি যে 1.9 হৈ আছে ইট মিনছ ইছলামে উৎসাহিত কৰা নাই আৰু এইটো ভাল নহয় জাষ্টিচ ইজ নট ইজি জাষ্টিচ কোনো কৰিব সহজ কথা নহয় প্ৰফেটে বাৰে বাৰে কৈছে জাষ্টিচ ইজ নট ইজি জাষ্টিচ কৰিব নোৱাৰিলে তোমালোকে দ্বিতীয় বিবাহ নকৰিবা এনকাৰেজ কৰা নাই যাৰ কাৰণে সংখ্যাটো অন্যান্য আদাৰ্ছ কমিউনিটিৰ যিমান সিমানেই এইটো মানুহে নিজৰ হিচাপে কৰিছে ৰিলিজিয়াছ কনচাৰ্ন মই আপোনাক কি মোৰ কোৰাণ এলাউজ মি ফৰ দিছ অপশ্যন ইয়াৰ লগত মই একমত নহওঁ মই ডিভিজন বিচাৰিম যদি পাছ কৰাব বিচাৰে আৰু মুখ্যমন্ত্ৰী মহোদয় যিহেতু আমাৰ অপশ্যন আছে আৰু শৰিয়া এক্ট এপ্লিকেশ্যন এক্ট 1937 মতে আমাৰ এইটো ছুট দিয়া আছে আপুনি ক'লে এতিয়া আপুনি এক্সাম কৰিব পাৰে আপুনি ডাইৰেক্টলি কৰি দিয়ক নহলে ডিভিজন বিচাৰক ন হয় আৰু কোন অধ্যক্ষ মহোদয় কোৱেশ্চনটো কৰা মই শৰ্টলি কম প্ৰথম কথা হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ গোটেইখিনি
কিন্তু ইয়াতে যিটো জুৰিডিকশ্যন অফ দিছ এক্ট এই কথাটোত অলপমান পক্ষপাতিত্ব যিটো আহিছে 6 শিডিউল এৰিয়াক এক্সাম কৰিছে এজ পাৰ ল এইটো ঠিকে আছে তেখেতে আশাও কৰিছে আৰু মই সেইটোও ভাবোঁ যে 6 শিডিউল এৰিয়াটো চিমিলাৰ আইন আহি যাব কিন্তু বিয়ণ্ড 6 শিডিউল এৰিয়া যিখিনি এৰিয়াত কমিউনিটি বেছ যিটো ডিছক্ৰিমিনেশ্যন 6 শিডিউলৰ মানুহে আকৌ 2-3টা বিয়া পাতে বুলি ভাবিব মানুহে এইটো কৈ থাকিব নালাগে সেইটো মই ক'ব খোজা নাই মই চিফ মিনিষ্টাৰে জনোৱা আহ্বানৰ কথাই কৈছোঁ তাত নচলে মানে সেইটো নহয় যে বিয়া পাতিব তাতে চিমিলাৰ এক্ট আহিব বুলি মুখ্যমন্ত্ৰীয়ে যিটো এক্সপেক্ট কৰিছে হাউচৰ পৰা মই এক্সপেক্ট কৰোঁ যদি হাউচত এইটো গৃহীত হয় কিন্তু নন 6 শিডিউল এৰিয়াত যিটো কমিউনিটি ডিছক্ৰিমিনেট কৰিছে ঠিক আছে অনাৰেবল চিএমে আপোনাক ক্লিয়াৰিফাই কৰি দিব এই ডিছক্ৰিমিনেশ্যনটো আইনৰ কাৰণে এইটো সঠিক সিদ্ধান্ত নহয় গতিকে এই ডিছক্ৰিমিনেশ্যনটো গুচালে ভাল পাম ইউনিফৰ্ম হ'ব লাগে এক ইউনিফৰ্ম হ'ব লাগে আৰু বহুতৰ বক্তব্যৰ পৰা দেখা মুখ্যমন্ত্ৰী মহোদয় অলপ সোমাই লৈছোঁ বহুতৰ অভিযোগ পোৱা গৈছিল মুছলমান সম্বন্ধে যিটো টাৰ্গেট কৰাইছে কিন্তু ডাটাই কিন্তু এইটো কথা নকয় ডাটাই নকয় ইভেন ইছলামিক পণ্ডিতসকলে এই কথাটো স্বীকাৰ নকৰে যে পলিগামী কোনোবাই এনকাৰেজ কৰিছে আমাৰ হাফিজ চাহাবে ধুনীয়াকৈ কৈছে মই কোৰাণৰ বিশেষজ্ঞ নহয় তেখেত কোৰাণৰ বিশেষজ্ঞ কিন্তু ইছলামত কত এনকাৰেজ কৰা হোৱা নাই গতিকে ইছলাম সম্বন্ধে যিটো এটা ৰং কনচেপশ্যন লৈ বহুতেই থাকে যে মুছলমান মানে পলিগামী এই কথাটো এই ৰং কনচেপশ্যনত থাকিব নালাগে বুলি মই হাউচৰ পৰা আহ্বান জনাইছোঁ কিন্তু মোৰ এপিল এইটোৱে থাকিব লাগিব যে আইন সকলোৰ বাবে সমান হ'ব লাগে আৰু এটা কথা আছিল যিটো আমি পুলিচৰ এক্সেছ যিটো দিয়া হৈছে পানিছমেণ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ এছ'ৰ কৰিছে কিন্তু মই সেইটোত আশ্বস্ত হ'ব খোজা নাই কাৰণ পুলিচৰ এক্টিভিটিজ পুলিচৰ ফাংচনিং আমি সকলোৰে অভিজ্ঞতা আছে আইনত জাষ্ট থাকিবহে লাগে এট্ৰচিটিজ বাঢ়িব গতিকে তাত যদি কিবা সংশোধন কৰা যায় মুখ্যমন্ত্ৰী যেনেকৈ এতিয়া ভাৰ্বেলি যিখিনি কথা কৈছে কিন্তু ইয়াতে এক্টৰ প্ৰভিজনত ফিউচাৰত ৰুলত আহিব নাহিব সেইটো নাজানো হয়তো ৰুলত কেনেকুৱা ফ্ৰেম হ'ব কাৰণ মোৰ প্ৰশ্ন আছিল ইয়াৰ জুৰিডিকশ্যনেল কেপাচিটি যিহেতু কনকাৰেণ্ট লিষ্টৰ এই বস্তু আৰু প্ৰেচিডেণ্টৰ এছেণ্টৰ কথা কোৱা হৈছে গতিকে তাত মই আশ্বস্ত যে এছেম্বলিয়ে এই লেজিছলেশ্যন কৰাৰ ক্ষমতা ৰাখে উইথ ডিউ এছেণ্ট অফ দ্য অনাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কিন্তু যিটো ডিছক্ৰিমিনেশ্যন এই ডিছক্ৰিমিনেশ্যন প্লাছ আৰু এটা সৰু বস্তু পলিগামীৰ ক্ষেত্ৰত যিটো পঞ্চায়ত নিৰ্বাচন খেলিব নোৱাৰে কি কৰিব নোৱাৰে আমি কিন্তু এনেই ক্ৰিমিনেল ছেকশ্যনত দেখা পাইছোঁ কনভিক্টেড মানুহ গভৰ্ণমেণ্ট স্কিমৰ বেনিফিট পায় এতিয়া নতুনকৈ ডিবেট আৰম্ভ কৰিব নালাগে কনভিক্টেড মানুহ গভৰ্ণমেণ্ট স্কিমৰ বেনিফিট পায় কিন্তু ইয়াতে কনভিক্টেড মানুহক পলিগামী কৰা মানুহক টোটেল বেনিফিটৰ পৰা যিটো বাদ ৰখাৰ যিটো প্ৰভিজন সেই প্ৰভিজনৰ সংশোধন আশা কৰি নতুন আৰু আনি থাকিব নালাগে গভৰ্ণমেণ্টে সিদ্ধান্ত যি লয় তাত আমাৰ ফালৰ পৰা আমি সন্মতি প্ৰকাশ কৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় মই মোৰ নাতি দীৰ্ঘ বক্তব্যত মই আমাৰ চৰকাৰ বা আমাৰ বক্তব্যখিনি ৰাখিছোঁ ইছলামিক লৰ ডেফিনেটলি মই এক্সপাৰ্ট নহয় কিন্তু এজ এ ইণ্টাৰেষ্টেড পাৰ্চন মই ইছলামিক ল পঢ়োঁ বুজিব চেষ্টা কৰোঁ তাৰ পৰা মই এটাই বুজিছোঁ যে ইছলামে পলিগেমিক প্ৰমোট নকৰে আৰু এটা কথা মনত ৰাখিব যে নিজৰ ধৰ্ম নবী আৰু আল্লাহক ফাঁকি দিয়া কামত আমি জড়িত হ'ব নালাগে দুগৰাকী মহিলাক বিয়া কৰাই দুইগৰাকীকে সমানে চকুৰে চাব কোনো ব্যক্তিৰ ক্ষেত্ৰত ই সম্ভৱ নহয় এই আইনখন পাছ হ'লে আপোনালোকে প্ৰকৃত মুছলমান হোৱাৰ সুবিধা এটা পাব এই আইনখনে আপোনালোকক সুবিধা এটা দিব যে আল্লাহৰ চকুত মই খাৰা হৈ ক'ব পাৰিম যে নহয় মই তোমাৰ কোনো আইন ভাঙা নাই দুগৰাকী তিনিগৰাকী বিয়া কৰালে নিজে নিজে আইন ভংগ হ'বই আৰু সেইকাৰণে মই ভাবোঁ যে এই আইনখন ইছলামৰ বিৰোধী নহয় ইছলামে এটা এক্সেপশ্যনেল পাৱাৰ এটা আপোনালোকক দিছিলে সেই পাৱাৰটো কাক দিছে এক্সেপশ্যনেল মানুহক যোনে 2-3-4 গৰাকীক সমানে ব্যৱহাৰ কৰিব পাৰে আমি কোনো অসাধাৰণ ব্যক্তি নহয় আমি সাধাৰণ মানুহ
কিমান আমি দিনে কি কৰি থাকো আপুনি মই আমিতো সকলোৱে ইজনে আমি বুজো আমি আপোনাক জানো আপুনি আমাক জানো আমিতো ৰাজনীতিৰ কাৰণে কত কি কৰি থাকো গতিকে আমি অসাধাৰণ নহয় এই আইনখনে প্ৰকৃত ইছলামিক ৰাইজে আইনখন আদৰণি জনাব আৰু সেই কাৰণে তুৰস্কৰ দৰে ৰাষ্ট্ৰয়ো পলিগেমি বেন কৰিছে ইছলামিক ৰাষ্ট্ৰ পাকিস্তানতো আৰ্বিট্ৰেশ্যন কাউন্সিল আছে বিয়া কৰাম বুলি বিয়া কৰাব নোৱাৰে কাউন্সিলত যাব লাগে আৰু কাউন্সিলৰ আগত জবাবদিহি হ'ব লাগে যে দুইগৰাকীকে মই সমানে মৰম কৰিম তিনিগৰাকীকে মই সমানে মৰম কৰিম এখন ঘৰৰ বায়েক ভনীয়েককে বিয়া কৰাই যাতে দুইজনৰ মাজতো শত্ৰুতা নাথাকে কাৰণ পাৰফেক্ট সিচুৱেশ্যন এটা ক্ৰিয়েট কৰিব লাগে আৰু সেই পাৰফেক্ট সিচুৱেশ্যনটো ক্ৰিয়েট কৰিব পৰা শক্তি আমাৰ ইয়াত নাই সেই কাৰণে এই আইনখন পাছ কৰক ই আপোনালোক সকলোকে আল্লাহৰ দুৱা পোৱাৰ বাবে শক্তি আপোনালোকক শক্তি দিব গতিকে মই ইয়াত আৰু মোৰ নতুনকৈ উত্তৰ দিবলগীয়াও একো নাই যিমানখিনি মই জানো বুজো মই গোটেইখিনি উত্তৰ দিলো আৰু ইয়াৰ পিছত পবিত্ৰ সদনে সিদ্ধান্ত লওক মই মাননীয় অধ্যক্ষ মহোদয়ক অনুৰোধ কৰিম যে আপুনি যেনেকৈ প্ৰচিডিং আগবঢ়ায় কিন্তু মোৰ ইয়াতকৈ আৰু বিশ্লেষণ দিবৰ কাৰণে মোৰ শব্দও নাই মই যিমান পাৰোঁ মই চেষ্টা কৰিছোঁ ঠিক আছে Thank you. এতিয়া বিধেয়কখন হৈছে আৰু এনাফ এটা ডিবেট নহয় ডিবেটটো কমপ্লিট হ'ল ৰিপ্লাই হ'ল এতিয়া আমি চৰ্চালৈ যাওঁ প্লিজ এইটো শেষ নহয় আপুনি ক'লে চব কথা কৈ থাকিব পাৰে এইটো শেষ নোহোৱা বিষয় এতিয়া বিধেয়কখন সদনত দফাই দফাই বিবেচনাৰ বাবে লোৱা হ'ব দফা নং 2ত সংশোধনী প্ৰস্তাৱ আছে মাননীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়া লগতে সহযোগীসকল শ্ৰী হাফিজ বছিৰ আহমেদ লগতে সহযোগীসকল আৰু শ্ৰী মনোৰঞ্জন তালুকদাৰ তো আপোনালোকে সংশোধনী প্ৰস্তাৱ উঠাই ল'ব স্যার আমি কৈ আছিলোঁ যে দেয়াৰ ইজ এ অপশ্যন গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এটা আপোনাৰ এক্সেপশ্যনহে আছে গতিকে জাষ্ট আমি সেই এক্সেপশ্যনৰ কথা ইয়াতে প্ৰেক্টিছত আমিও বিৰোধিতা কৰিছোঁ জাষ্টিস ইজ নট সো ইজি আমিও কৈছোঁ তেখেতেও যিখিনি কথা কৈছে কৈছে উঠাই নলওঁ আমাৰ সেইখিনি থাকিব হয় এফালে উঠাই ল'ব অধ্যক্ষ মহোদয় দফায় নকৰি পেলাই এজ এ হোল যদি কৈ দিয়ে আমাৰ উদ্যোগকৰ্মী এজ এ হোল দফায় নহয় কাৰণ আমি কথাবিলাক অলৰেডি কৈছোৱে নহয় কৈছোৱে আমাৰ নিয়মটো হ'ল দফাই দফাই আমি ক্লিয়াৰ কৰি যাব লাগিব মুখ্যমন্ত্ৰীয়ে হাউচত কোৱা কথাখিনি আশ্বস্ত যেনেকৈ পুলিচৰ এট্ৰচিটি নহয় এই কথাখিনিত আমি প্ৰেচিডেণ্টে একশ্যন ল'ব গতিকে যেহেতু এইখিনি বিধানসভাৰ এখতিয়াৰৰ মাজত আছে আৰু মুখ্যমন্ত্ৰীয়ে হাউচত দিয়া প্ৰতিশ্ৰুতি অনুযায়ী আশা কৰোঁ যে পৰৱৰ্তী সময়ত যেতিয়া ৰুল ফ্ৰেম হ'ব তাতে এই কথাবিলাক নিৰ্দিষ্টভাৱে উল্লেখ আপুনি উঠাই ল'ব না গতিকে আমি আমাৰ ফালৰ পৰাই আমাৰ সংশোধনী উদ্ৰ কৰিছোঁ ঠিক আছে মনোৰঞ্জন তালুকদাৰ সেইটো হৈছে মইতো এতিয়া চিলেক্ট কমিটিৰ কথা কৈ আছোঁ আৰু 7 নম্বৰ ছেকশ্যনটো ৰিৰাইট কৰিব লাগে নাই এতিয়া আপুনি উঠাই নলয় এতিয়া নলওঁ আৰু ঠিক আছে তো আমাৰ শ্ৰী হাফিজ বছিৰ আহমেদ ডাঙৰীয়া আৰু শ্ৰী মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া সংশোধনী প্ৰস্তাৱটো মই উত্থাপন কৰিছোঁ যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ নহয়ৰ সপক্ষে সংশোধনী কেইটা নাকচ হ'ল প্ৰশ্নটো হ'ল যে দফা নং 2 বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 2 বিধেয়কখনৰ অংশ হ'ল দফা নং 3ত সংশোধনীৰ প্ৰস্তাৱ নাই প্ৰশ্নটো হ'ল যে দফা নং 3 বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 3 বিধেয়কখনৰ অংশ হ'ল দফা নং 4ত সংশোধনী প্ৰস্তাৱ আছে মাননীয় শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু তেখেতৰ সহযোগী আৰু শ্ৰী হাফিজ বছিৰ আহমেদ ডাঙৰীয়া তেখেতৰ সহযোগী আপোনালোকে উঠাই নলয় আপোনালোকে উঠাই ল'ব উঠাই লৈছে তো এতিয়া মই শ্ৰী হাফিজ বছিৰ আহমেদ
লগতে তেখেতৰ সহযোগীসকলৰ সংশোধনী প্ৰস্তাৱ কি হ'ল এইটো আদালত উত্থাপন কৰিছোঁ যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ নহয়ৰ সপক্ষে নহয়ৰ সপক্ষে নহয়ৰ সপক্ষে সংশোধনী কেইটা নাকচ হ'ল প্ৰশ্নটো হ'ল যে দফা নং 4 বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে হয়ৰ সপক্ষে হয়ৰ সপক্ষে দফা নং 4 বিধেয়কখনৰ অংশ হ'ল দফা নং 5ৰ সংশোধনী প্ৰস্তাৱ নাই প্ৰশ্নটো হ'ল যে দফা নং 5 বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে হয়ৰ সপক্ষে হয়ৰ সপক্ষে দফা নং 5 বিধেয়কখনৰ অংশ হ'ল দফা নং 6ত সংশোধনী প্ৰস্তাৱ আছে মাননীয় শ্ৰী হাফিজ বছিৰ আহমেদ ডাঙৰীয়াৰ লগতে সহযোগীসকল আৰু শ্ৰী মনোৰঞ্জন তালুকদাৰ শ্ৰী অখিল গগৈ গতিকে আপুনি নুঠাই অখিল গগৈ নুঠাই নউঠাব ক্লিয়াৰ কৰিছোঁ মই বাকীখিনি উঠাইছোঁ বাকীখিনি উঠাইছে ঠিক আছে মই মাত্ৰ অখিল এটাতে গগৈ আছোঁ। মই সাধাৰণতে কোনো মানে বিলত নুঠাওৱে কিন্তু মই এইখন বিলত উঠাইছোঁ অ'কে থেংক ইউ মানে মই কাৰণ বিচাৰোঁ যে মহিলা আৰু পুৰুষৰ অধিকাৰ সমান হ'ব লাগে আৰু পৃথিৱীৰ কোনো পুৰুষে কেতিয়াও দুগৰাকী বিয়া কৰিবই নালাগে ঠিক আছে এতিয়া মই সদনত দাঙি ধৰিছোঁ প্ৰশ্নটো হ'ল যে মাননীয় সদস্য শ্ৰী হাফিজ বছিৰ আহমেদৰ লগতে সহযোগীসকলৰ প্ৰস্তাৱকেইটা গ্ৰহণ কৰা হওক যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ নহয়ৰ সপক্ষে নহয়ৰ সপক্ষে নহয়ৰ সপক্ষে সংশোধনী কেইটা নাকচ হ'ল প্ৰশ্নটো হ'ল যে দফা নং 6 বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে হয়ৰ সপক্ষে হয়ৰ সপক্ষে দফা নং 6 বিধেয়কখনৰ অংশ হ'ল দফা নং 7ত সংশোধনী প্ৰস্তাৱ আছে মাননীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়া আৰু শ্ৰী মনোৰঞ্জন তালুকদাৰ আৰু সব উঠাই লৈছে গতিকে সেয়েহে দফা নং 7 বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে হয়ৰ সপক্ষে হয়ৰ সপক্ষে দফা নং 7 বিধেয়কখনৰ অংশ হ'ল দফা নং 8ত সংশোধনী প্ৰস্তাৱ নাই প্ৰশ্নটো হ'ল যে দফা নং 8 বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে হয়ৰ সপক্ষে হয়ৰ সপক্ষে দফা নং 8 বিধেয়কখনৰ অংশ হ'ল দফা নং 9ত সংশোধনী প্ৰস্তাৱ আছে মাননীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়া অলৰেডি তেখেতসকলে উঠাইছে আৰু সেইটোৰ কাৰণে 9 নং দফা বিধেয়কখনৰ অংশ হ'ব এতিয়া যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে হয়ৰ সপক্ষে হয়ৰ সপক্ষে দফা নং 9 বিধেয়কখনৰ অংশ হ'ল দফা নং 10ত সংশোধনী প্ৰস্তাৱ নাই দফা নং 10 বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে হয়ৰ সপক্ষে হয়ৰ সপক্ষে দফা নং 10 বিধেয়কখনৰ অংশ হ'ল দফা নং 11ত সংশোধনী প্ৰস্তাৱ আছে মাননীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়াৰ লগতে সহযোগী শ্ৰী হাফিজ বছিৰ আহমেদ আৰু সহযোগী মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া তেখেতসকলে উঠাই ল'লে এতিয়া মই মাননীয় সদস্য শ্ৰী বছিৰ হাফিজ বছিৰ আহমেদ আৰু তেখেতৰ সহযোগীসকল ডাঙৰীয়াৰ সংশোধনী প্ৰস্তাৱকেইটা উত্থাপন কৰিছোঁ যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ নহয়ৰ সপক্ষে নহয়ৰ সপক্ষে নহয়ৰ সপক্ষে সংশোধনী কেইটা নাকচ হ'ল এতিয়া 11 নং দফা বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে হয়ৰ সপক্ষে হয়ৰ সপক্ষে দফা নং 11 বিধেয়কখনৰ অংশ হ'ল দফা নং 12ৰ পৰা 14লৈ সংশোধনী প্ৰস্তাৱ নাই প্ৰশ্নটো হ'ল যে দফা নং 12ৰ পৰা 14 বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে হয়ৰ সপক্ষে হয়ৰ সপক্ষে দফা নং 12ৰ পৰা 14 বিধেয়কখনৰ অংশ হ'ল দফা নং 15ত সংশোধনী প্ৰস্তাৱ আছে মাননীয় সদস্য শ্ৰী মনোৰঞ্জন তালুকদাৰ তেখেতে উঠাই ল'লে সেয়েহে